असम के नुमालीगढ़ एनआरएल शहरी क्षेत्र में बिजली के झटके से जंगली हाथी की मौत हो गई। मृत हाथी को एनआरएल शहरी क्षेत्र के कुछ अधिकारियों ने, वन विभाग और एनआरएल के उच्चतम अधिकारियों ने गुप्त रूप से रहस्यमय तरीके से दफना दिया था। वन विभाग घटना स्थल पर पहुंचा और मृत हाथी को खोदकर बाहर निकाला और पोस्टमार्टम की व्यवस्था की। मुलके কৈ আছো কাৰণ প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব এইটো বহুত কথা আছে। আজি 5টামান বজাত মই এনআৰএল অথৰিটিৰ পৰা খবৰ এটা পালোঁ, হাতী এটা ইলেক্ট্ৰিচিয়ান মৰি আছে। তো এইটো আহি চালোঁ, এটা পিট এটাত আছে আৰু আমি তাত তেওঁলোকে কোৱা মতে ইলেক্ট্ৰিচিয়ান হৈ যায়। আমি তাত দেখিছোঁ আৰ্মাৰ কেবল পৰি আছে। এইটো একচুৱেলি সন্ধিয়া হৈ গ'ল, এইটো থৰো ইনভেষ্টিগেশ্যন লাগিব। মই কালি APDCL ইঞ্জিনিয়াৰ বিচাৰিছোঁ যে আৰ্মাৰ কেবল কেনেকৈ ছিঙিলে, কেনেকৈ তাত কামুৰিলে, কি হ'ব পাৰে কি নাই, থৰো ইনভেষ্টিগেশ্যন হ'ব। মোৰ পোষ্টমৰ্টেম টিম আহিব, যদি কামুৰিছে তেতিয়া আমি দাগ পাম মুখত, গতিকে এইবিলাক আমি ডিটেইল চাম। মই এতিয়া বিশেষ নকওঁ আৰু এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন হোৱাৰ পিছত কালি আমি কিবা এটা ক'ব পাৰিম। जनजागरण संदेश के लिए असम से दीपक शैकिया की रिपोर्ट।